হেল্ল' ৰাইজ, সকলোৰে খবৰ ভালনে? মোৰো ভালে। মই আজি এযোৰ কাপোৰ বনাম বুলি ভাবিছোঁ। সকলোৱে বনাইছে এনেকুৱা কাপোৰ, তথাপিও মই ট্ৰাই কৰিছোঁ। চাওঁ বাৰু কেনেকুৱা হয়। কাপোৰৰ মিটাৰটো মই ফেঞ্চিৰ পৰা কিনি আনিছোঁ। 80 কৰি লৈছে, মানে 80 টকা লৈছে। লগতে এইবিলাক ফুলটো মই 180ত কিনি আনিছোঁ, এইখিনি গোটেইখিনি। আৰু এইটো আঠাটো লৈছে 37। আঠাটোৰ দাম বেছি নহয় বাৰু। চাওঁ বাৰু কেনেকুৱা হয়। লগতে পাথৰবিলাকো আনিছোঁ। এইটো 50 ৰুপিজ লৈছে, মানে 50 টকা লৈছে। এতিয়া বনোৱা ষ্টাৰ্ট কৰিম। আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বনাম। প্ৰথমতে মই ছাইড পটিটো মাৰি ল'ম এনেকৈ। চাওঁ বাৰু কেনেকুৱা হয়। আঠাটো এনেকৈ লগাই ল'ব লাগিব। এনেকৈ লগাই ল'ব লাগিব। গোটেইখিনিতে লগাব লাগিব। এনেকৈ মই আঠাবোৰ লগাই লৈছোঁ অলপ অলপকৈ। এতিয়া মই চাদৰৰ পটি কৰি দিম ইয়াত। ফাৰ্ষ্ট টাইম বনাইছোঁ, নাজানো কেনেকুৱা হয়, তথাপি ট্ৰাই কৰিছোঁ। পটিটো লগোৱা হৈ গ'ল। দেখুৱাই আছোঁ এনেকৈ। এতিয়া চাদৰখনৰ মাজত অলপ অলপকৈ ডিজাইন কৰি দিওঁ ফুলবিলাক। এনেকৈ মাজত এডাল দীঘল কৰি দিম আৰু কাষত সৰু সৰুকৈ দিম। মই পিছত দেখুৱাই আছোঁ কি কৰোঁ। চাদৰখনৰ মাজত মই এনেকৈ লগাম বুলি ভাবিছোঁ। সৰু ডাঙৰ 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 মানে 5টা 5টাকৈ বনাইছোঁ। ইয়াতে দিছোঁ মই 10টা, ইয়াতে 15টা, ইয়াতে 20টা, মানে এনেকৈ মই 5টা 5টাকৈ বনাই গৈছোঁ। প্ৰথমতে মই এনেকৈ পাৰি লৈছোঁ কেনেকুৱা লাগে। তাৰপিছত এতিয়া আঠা লগাম। মই ফিনিচিংটো লাষ্টত দেখুৱাই আছোঁ। লগোৱা হৈ গ'ল। দুফালে মই এনেকৈ লগাইছোঁ। আৰু মাজত সৰু সৰুকৈ এটা এটাকৈ দিম বুলি ভাবিছোঁ লগাই। এইখন মেখেলাখনত এনেকৈ দীঘল দীঘলকৈ দিছোঁ তলৰখিনিত। লগোৱা হৈ গ'ল। মই এনেকৈ সৰু সৰুকৈ পাথৰ লগাই দিছোঁ মাজে মাজে। আৰু ছাইডটোত গোটেইখিনিতে দিছোঁ। কাপোৰযোৰ যেতিয়া কমপ্লিট হ'ব তেতিয়া দেখুৱাই আছোঁ কেনেকুৱা হৈছে। এতিয়া কাম কৰি আছোঁ। ফাইনেলি মোৰ কাপোৰযোৰ বনোৱা হৈ গ'ল। দেখিছেনে? ব্লাউজৰ ডিজাইনটো এনেকৈ দিছোঁ, হাতেৰে খুন্দি দিছোঁ, বডিটোত ৰঙাই দিছোঁ, কিছুমানে এনেকৈ দিছোঁ, ভিতৰত লগাই দিছোঁ। আৰু কাপোৰযোৰটো দেখিছে। ইয়াতে মাজে মাজে এটা এটাকৈ পাথৰ লগাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব।